নিশাৰী নৈৰ গৰাখহনীয়াই চিন্তিত কৰি পেলাইছে চাংমাজি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বৃহত্তৰ ৰাইজক। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ চাংমাজিৰ নিশাৰী নৈৰ পাৰত। আৰু প্ৰথমে মই সহযোগীক এই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে চাংমাজি নিশাৰী নৈৰ ২ নং ৱাৰ্ডৰ এটি মথাউৰিৰ দৃশ্য। আচলতে এই মথাউৰি বৰ্তমানে দেখিবলৈ পোৱা গৈছে যে জহি খহি যাবলৈ ধৰিছে, কিয়নো বাৰিষা কাল আহে আৰু এই বাৰিষা কালত যেতিয়া এই নদীখনৰ পানী বেছি হয় আৰু তেতিয়াই এই নৈখন খহিবলৈ আৰম্ভ কৰে। আৰু বিগত প্ৰায় কেইটা বছৰৰ ধৰি এনেদৰে এই নৈখনে বৃহত্তৰ অঞ্চল আচলতে নদীয়ে লৈ যোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে বিধায়ক বা ইয়াৰে যিসকল জনপ্ৰতিনিধি আহিছে তেওঁলোকক বাৰম্বাৰ অভিযোগ দিও আচলতে কোনো ধৰণৰ সুফল লাভ কৰা নাই। আচলতে দেখা যায় যে নিৰ্বাচন আহিলে মন্ত্ৰী বা বিধায়কসকল গাঁৱে গাঁৱে নিৰ্বাচনৰ বুথ বিচৰাত ব্যস্ত হৈ পৰে আৰু ৰাইজৰ এইসমূহ সমস্যা আচলতে সমস্যাই হৈ থাকে। আৰু এই যি ঠাইডোখৰ আছে এই ঠাইডোখৰ অতিকৈ দবকাৰ পৰা প্ৰায় বহু ভিতৰুৱা অঞ্চল, আৰু এই ভিতৰুৱা অঞ্চলত এনেদৰে যি নিশাৰী নৈৰ খহনীয়া, এই খহনীয়াই তেওঁলোকক আচলতে চিন্তিত কৰি পেলাইছে। আৰু এক প্ৰকাৰ ক'বলৈ গ'লে এই যি ঠাইডোখৰ আছিল ঠাইডোখৰত প্ৰায় বিগত কেইটা বছৰ ধৰি এনেদৰে খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমানলৈকেও আচলতে খহি গৈ আছে। বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে অনুৰোধ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই। মই স্থানীয় ৰাইজ আছে কথা পাতিম। কি ক'ব? এই সমস্যাটো আমাৰ আজি নহয়, বহু দিনৰ পুৰণি সমস্যা। কিন্তু আগত কি হৈছিল, আগত তাৰমানে এই বৰ্তমান যিটো আপোনালোকে এটা মথাউৰিৰ এটা অংশ দেখা পাই আছে, এই মথাউৰিৰ অংশটো মানে যোৱা বছৰ আছিল পূৰ্ণ। যোৱা বাৰিষাৰ সময়ত তাৰ ২/৩ ভাঙি গৈছে। কিন্তু ইয়াৰ আগত কেইবাবাৰ মানে এই মথাউৰিটো মানে শ্বিফ্ট কৰা হৈছিলে। বৰ্তমান যিখন নদী আছে নদীৰ মাজভাগেদি মানে আমি সৰু থাকোঁতে দেখিছিলোঁ যে মথাউৰিটি আছিল, কিন্তু এই কেইবাবাৰ এই বিগত মানে ১৫-২০ বছৰৰ ভিতৰত ৩-৪বাৰ মথাউৰিটো স্থানান্তৰ কৰা হৈছিল। আৰু প্ৰায় সময়ত পঞ্চায়তৰ পুঁজিৰে বা প্ৰায় সময়ত ৰাইজেও মিলি পেলাই মানে বান দি ৰক্ষা কৰিছিলে। কিন্তু এতিয়া বৰ্তমানে এনেকৈ এটা পৰ্যায়ত গৈ পাইছে যে এইটো আমাৰ ৰাইজৰ সামৰ্থ্যৰ বাহিৰত। ৰাইজে যে কিবা এটা কৰিব বা এইটো প্ৰতিৰোধ কৰিব কোনো ব্যৱস্থা ল'ব নোৱাৰিব, সামৰ্থ্যৰ বাহিৰত। গতিকে বৰ্তমান যিটো পৰিৱেশ আপোনালোক পৰিস্থিতি দেখা পাই আছে, এই বিদ্যুতৰ খুঁটা এটাও পৰি আছে তাত। যোৱা বছৰৰ বাৰিষা কালত যেতিয়া মথাউৰি ভাঙিছিল তেতিয়া বিদ্যুতৰ খুঁটাটো যা গৈছিল নদীত, এতিয়াও তেনেকুৱা খুঁটাটো পৰি আছে এতিয়াও। আৰু কেইবাবাৰ আমি আমাৰ জনপ্ৰতিনিধিসকলক বা মন্ত্ৰী বিধায়কলৈ আমি আবেদন কৰিছিলোঁ, আমাৰ জনপ্ৰতিনিধিকো আবেদন কৰিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো সুব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। কিন্তু বৰ্তমান আজিৰ সময়ত আমি আমাৰ বিনাকান্দি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাবক এটা গাঁতৰ অনুৰোধ জনাইছোঁ যে তেখেতে আহি আমাৰ এই ঠাইখন এবাৰ পৰিদৰ্শন কৰি বিভাগীয় হওক বা তেখেতৰ নিজৰ ব্যক্তিগত হওক বা বিধায়ক পুঁজিৰে যেনেকুৱা হয় মানে কিবা এটা ব্যৱস্থা লৈ দিবৰ কাৰণে। কাৰণ এই মথাউৰিটো যদি কিবা কাৰণত যদি পানী বাঢ়াৰ পিছত ভাঙি যায় তেতিয়াহ'লে প্ৰায় কেইবা একৰ খেতিপথাৰ নষ্ট হ'ব, কেইবা হাজাৰ পৰিয়াল প্লাবিত হ'ব, বিভিন্ন ৰাস্তা ঘাট বন্ধ হ'ব। গতিকে বৰ এটা সমস্যাৰ মানে দেখা দিব। আৰু এই নদীৰ বৰ্তমান মথাউৰিৰ অৱস্থাৰ পিনে চাই এই বৃহৎ অঞ্চলৰ মানুহে ৰাতি টোপনি নাযায়। নদীৰ পানী বাঢ়ি অহাৰ লগে লগে ৰাতি টোপনি নাযায় ভয়ত। কাৰণ কেতিয়া কি অঘটন হ'ব, কেতিয়া ভাঙিব আৰু কেতিয়া ঘৰ দুৱাৰ মানে একেবাৰে যদি ভাঙে কেতিয়াবা তেতিয়াহ'লে ঘৰৰ একেবাৰে মুধচলৈকে পানী যাব, এই বাঢ়নি পানী। গতিকে এটা আতংকৰ মাজত মানে মানুহে দিন পাৰ কৰি আছে। গতিকে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু আমাৰ বিশেষভাৱে বৰ্তমান আমাৰ বিধায়কক অনুৰোধ জনাইছোঁ যে কিবা এটা সুপদক্ষেপ ল'বৰ কাৰণে। বিগত কাৰ্যকালত আমি বিধায়কক অৱগত কৰিছিলোঁ, আগৰ বিধায়কক। কিন্তু বৰ্তমান এই নৱনিৰ্বাচিত বিধায়কক আমি এই বিষয়টো জনোৱা নাই। গতিকে আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ বিধায়ক মহোদয়ক এটা আহ্বান জনাইছোঁ যে তেখেতে আহি নিজে এই বাৰিষাত মানে নদীৰ পানী বাঢ়াৰ আগে এবাৰ আহি পৰিদৰ্শন কৰি যদি কিবা সম্ভৱ হয় সুব্যৱস্থা লয়, যদি এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা কৃপা হ'ব। মই পুনৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে তেওঁলোকে এটাই কথা কৈছে যে এই যি বিনাকান্দি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বদৰুদ্দিন আজমলে এই ঠাইডোখৰ আচলতে পৰিদৰ্শন কৰি তেওঁলোকৰ এই সমস্যা অতি সোনকালে বুজ লোৱাৰ কথা তেওঁলোকে ইতিমধ্যে কৈছে। আৰু দীৰ্ঘদিনীয়া তেওঁলোকৰ আচলতে এই যি ঠাইডোখৰৰ ৰাইজ আছে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা আচলতে। মই আন একাংশ আছে কথা পাতি। কি ক'ব? আচলতে 15-20 বছৰ বিশেষ ক'বলগীয়া আমাৰ একো নাই। চাওক, আমাৰ এইটো অঞ্চল হৈছে এটা দুখীয়া অঞ্চল।
আৰু দুখীয়া অঞ্চলত বেছিভাগ মেক্সিমাম 70% মানুহে কৃষি বিভাগৰ মানুহ হয়, খেতি বাতি কৰি থাকে। আৰু প্ৰায় মাটি আমাৰ বৰ্তমান আৰু কি খেতিৰ সময়, আৰু এইটো যদি বানপানী আহে আৰু এইটো যদি ভাঙে, মাথাউৰি ভাঙে, আমাৰ বহুত মানুহৰ অসুবিধা হ'ব, বহুত খেতিত লোকচান হ'ব। গতিকে আমি বিধায়ক বা মন্ত্ৰী মহোদয়ক আমি বিশেষ অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই মাথাউৰিটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। হয়, এয়া আছিল ডবকাৰ চাংমাজি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ ইয়াৰে স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। আচলতে তেওঁলোকে এটাই কথা কৈছে যে যি সময়ত যিহেতু বাৰিষা আহে আৰু এই বাৰিষা কালত তেওঁলোকৰ নিদ্ৰা আচলতে নাইকিয়া হৈ যায়, কিয়নো যিকোনো মুহূৰ্ততে আচলতে এই খহনীয়াই কাল ৰূপ ল'ব পাৰে। তাৰ বাবে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক বা হোজাই জিলা প্ৰশাসন আৰু ইয়াৰে যিগৰাকী স্থানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল, তেওঁক এবাৰ এই ঠাইডোখৰ পৰিদৰ্শন কৰি সুফল ব্যৱস্থা কৰি দিয়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।